ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ মাহিলী বেতন বৰ্ধিত হাৰত দৰমহা দিবই লাগিব মাহিলী বেতন বৰ্ধিত হাৰত দৰমহা দিবই লাগিব 3 চনৰ 14 চনতে মাষ্টৰ দুজনকৈ কৰ্মীক নিয়মীয়াকৰণ কৰিবই লাগিব দুজনকৈ মাষ্টৰ হৰিজনক নিয়মীয়াকৰণ কৰিবই লাগিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমাৰ 5 দফা দাবী মানিবই লাগিব আমাৰ 5 দফা দাবী মানিবই লাগিব আমাৰ 5 দফা দাবী সন্দৰ্ভত মানিবই লাগিব আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমাৰ দাবী আমাৰ দাবী দিনে দাবী মানিবই লাগিব আমাৰ দাবী আমাৰ দাবী ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ নমস্কাৰ মই শ্ৰী ইন্দুমণি দাস বৰ্তমান কম্পিউটাৰ আছোঁ কম্পিউটাৰত কিন্তু ইয়াতে কি হয় মোৰ আগতেও মই অকণমান অসুস্থ হোৱাৰ বাবে মই এমাহ লিভ ল'বলগীয়া হৈছিলে তেতিয়া দুজনকৈ কৰ্মী ইয়াত নিয়োগ কৰা হৈছিলে তেওঁক কিন্তু তেতিয়া 500 টকাকৈ স্কিল এমপ্লয়ী হিচাপে তেওঁলোকক বেতন দিয়া হৈছিলে যিহেতু দুইজনক অঁতৰাই মই অকলে সেই কামটো কৰোঁ এতিয়া বৰ্তমান মোক 300 টকাকৈ বেতন দি থকা হৈছে ডেইলি যিটো মজদুৰি হয় সেইটো 300 টকাকৈ দি থকা হৈছে মোৰ প্ৰশ্নটো ইয়াতে যে যদি বেলেগ এজনে কম্পিউটাৰ কাম কৰিলে স্কিল এমপ্লয়ী হয় তেনেহ'লে মই সেই একেটা কাম কৰিলে কেনেকৈ আনস্কিল হৈ পৰোঁ গতিকে সঠিক ন্যায় এটা বিচাৰি ধৰক এখন পৌৰসভা আইন আছে আৰু পৌৰসভা চলোৱাও বেলেগ কথা আৰু আইনখনো বেলেগ কথা কিন্তু আইনৰ মতে যদি এইটো হয় তেনেহ'লে এটা বিচাৰ পাম বুলি আন্দোলন কৰি আছোঁ নাজিৰা পৌৰসভা সন্দৰ্ভত আমাৰ সমস্যাটো আজি বহুত দিন দীঘলীয়া হৈ আহিছে যোৱা 2014 চনৰ পৰা আমাক এই গত বোৰ্ডে আলোচনা কৰি সিদ্ধান্ত লোৱা আমাৰ মাষ্টাৰলাৰ হৰিজনক নিয়মীয়াকৰণ কৰা এইটো আমাক মানে লুকুৱাই ৰাখিছে আজিলৈকে দিয়া নাই আমি ভাগৰি গৈছোঁ মহোদয়াক কাগজ দি তাৰপিছতে আমাৰ 5টা দাবী আমি এই সন্দৰ্ভত আমি তেওঁলোকক ডিমাণ্ড দিছিলোঁ 5টা দাবীৰ ভিতৰত আমি মাহিলী বেতনটো বৰ্ধিত হাৰত দিয়া আৰু মাষ্টাৰলাৰ হৰিজনৰ দুজনকৈ আমাক নিয়মীয়াকৰণ কৰা 3 নম্বৰতে আমাৰ 2015 চনতে আমাক গত বোৰ্ডে দি থৈ যোৱা এই মাষ্টাৰলাৰ হৰিজনক এজন তাকৈ PF কাটি আমাক এটা ইঞ্চুৰেঞ্চ দিয়া আৰু মানে 2015 চনত তেওঁলোকে আৰু এটা সিদ্ধান্ত লৈছিল আমাৰ প্ৰতিজন কৰ্মীকে একদম নিম্ন শ্ৰেণীৰ কাৰণে আমাক একোটাকৈ PF মানে কি ইঞ্চুৰেঞ্চ লাইফ ইঞ্চুৰেঞ্চ কৰি দিম বুলি আমাক কথা দিছিল সেইটো আজিলৈকে নকৰিলে লগতে 5 নম্বৰটো হ'ল আমাক এককালীন সাহায্য দিছিল আগতে কিন্তু এই গত বোৰ্ডকেইখনৰ পৰা আমাক কিছু বৰ্ধিত হাৰত মানে এককালীন সাহায্যটো ৰিটায়াৰমেণ্টৰ মানুহক দিম বুলি আমাক আলোচনা কৰিছিল কিন্তু সেইটো আমাৰ যোৱা 2-4জন ৰিটায়াৰ হৈ যোৱাৰ পাছতো তেওঁলোকে পোৱা নাই গতিকে আমি দুখ পাইছোঁ আমি যোৱা 14 চনৰ পৰা এনেকৈ আবেদন নিবেদন কৰি আমি বহুত মানে অনুনয় বিনয় কৰি প্ৰাৰ্থনা জনাই আহিছোঁ আৰু এইবাৰো আমি যেতিয়া কৰিবলৈ আৰম্ভ কৰিছোঁ যেতিয়া আমি কিবা এটা উপক্ৰম হ'লেহে আমি এই আন্দোলনত আমি স্থগিত ৰাখিম নহ'লে আমি আন্দোলন আগলৈকে চলাই যাম বুলি বৰ দৰকাৰ হ'লে আমি অনিৰ্দিষ্ট কাললৈকে আন্দোলন কৰিম বুলি আমি দৃঢ় সংকল্প লৈছোঁ এতিয়া আপোনালোকে নহয়